Hello everyone, আন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত হ'ব যিমানবোৰ BLNG আৰু LNG এনালাইজৰ এক্সপেৰিয়েন্স আছে আপোনালোকৰ কাৰণে মই এইটো ভিডিঅ' ডিজাইন কৰিছোঁ। এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট হয়। শিশু পৰীক্ষাটো অহা 23 জুলাই মানলৈকে আছে। তো আজি হ'ল 15 জুলাই। তো আপোনালোকে এইকেইদিন কি কৰিব, যিসকলে অলৰেডি কিছুমান ইউটিউব ক্লাছৰ পৰা চাইছে বা মোৰ ক্লাছ চাইছে আৰু কিছুমানে হয়তো বুকছ পঢ়ি আছে, তো সেইসকলৰ কাৰণে এইটো মই এটা নোট টাইপৰ যদিও লিখিছোঁ, এটা নোটছ নহয়, মানে আপোনালোকৰ এইখিনি যদি কমচে কম ৰাষ্ট্ৰীয় কমচে কম আপোনালোকে চাই হ'লেও আপোনালোকৰ এক্সাম চেক কৰিবলৈ বহুত হেল্পফুল হ'ব। কাৰণ আজিৰ এইটো ভিডিঅ'ত আমি তাত কেইটামান ছেকশ্যন ৰাখিছোঁ, য'ত ছেকশ্যনত কোনটো টপিক হয় বা কোনটো টপিকৰ ওপৰত কুৱেশ্যন আহিব, সেইবোৰ মানে চিলেবাছ বেছড শ্বৰ্ট নোট সেনেকুৱা টাইপৰ এটা ভিডিঅ' হয়। তো আমি প্ৰথমে চাই আছোঁ যে কোনটো স্পেচিয়েলি বেছিকৈ কুৱেশ্যনবোৰ আহে বা কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব, কোনটো টপিক পঢ়িব লাগিব, মানে চিলেবাছ টাইপৰ। যিহেতু টাইম নাই আপোনালোকৰ হাতত, মেক্সিমাম এটা 6-7 দিনমান টাইম আছে, তো 6-7 দিনৰ ভিতৰত যদি আপোনালোকে ডেইলি এইখিনি চিলেবাছ কভাৰ কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ কমচে কম কোৱালিফাইটো কৰিব পাৰিব। সেইকাৰণে মই ভাবিছোঁ বোলে আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাওঁ। আৰু আপোনালোকৰ কাৰণে মোৰ এটা গ্ৰুপ বনাইছোঁ, যোনটো গ্ৰুপত এইটো ভিডিঅ' আপোনালোকে পাই যাব। টেলিগ্ৰাম গ্ৰুপটোৰ লিংকটো মোৰ চেনেলৰ বায়ত গৈ তাতে পাব, আপোনালোকে দিয়া গৈছে। কিছুমানে জইন কৰিছে আৰু কিছুমানে কৰা নাই। তো ওপৰৰ যোনখিনি মই ছেকশ্যন দিছোঁ, সেই ছেকশ্যনৰ বেচিছত কেনেকুৱা টাইপৰ কুৱেশ্যন থাকিব তাৰ এটা চেম্পল কিছুমান কুৱেশ্যন মই আনিছোঁ। আৰু তাৰ আগতে কৈছোঁ বোলে আপোনালোকৰ যোনটো ছেকশ্যনবোৰ আছে, ছেকশ্যন কেনেকুৱা টাইপৰ কুৱেশ্যন কৰিব, কোনটো ছেকশ্যনৰ ওপৰত আপোনালোকে ক্লাছ কৰিব বা নোটছ কৰিব বা বুকছত পঢ়িব, ক'ত পঢ়ে সেইটো আপোনালোকৰ কথা। কিন্তু এইবোৰ ছেকশ্যনখিনি আপোনালোকে ক্লিয়াৰ হ'ব লাগিব যদি আপোনালোকে BA LLB বা LLB এণ্ট্ৰেঞ্চ দিবলৈ ভাবি আছোঁ বোলে আপোনালোকে পৰীক্ষাটো দিব। তেতিয়াহ'লে তো ফাৰ্ষ্ট আমি চাইছোঁ ছেকশ্যন ৰাখিছোঁ লিগেল এপ্টিটিউড এণ্ড লিগেল জিকে। লিগেল জিকে আপোনালোকে চাব ইণ্ডিয়ান জুডিচিয়াৰী ষ্ট্ৰাকচাৰটো চাব, যেনেকুৱা সুপ্ৰিম কোৰ্ট এইটো হাইয়েষ্ট কোৰ্ট হয় ইণ্ডিয়াৰ। আৰ্টিকল 124 to 147 চিফ জাষ্টিচ অফ ইণ্ডিয়া, এইবোৰ টপিকৰ ওপৰত আমি কুৱেশ্যন চাব। হাই কোৰ্টত যদি আমি চাওঁ তেতিয়াহ'লে প্ৰত্যেকটা ষ্টেটত এটাকৈ হাই কোৰ্ট থাকে আৰু তাৰে আৰ্টিকল চাব আপোনালোকে 214 পৰা 231। আৰু ডিষ্ট্ৰিক্ট বা চাবঅৰ্ডিনেট কোৰ্ট থাকে, যোনটো হেণ্ডেল কৰে চিভিল বা ক্ৰিমিনেল মেটাৰ্ছবোৰ, মানে লোকেল এৰিয়া যিখিনি, যেনেকৈ আমাৰ গুৱাহাটীত যেনেকুৱা কোৰ্ট আছে ডিষ্ট্ৰিক্ট কোৰ্ট বা চাবঅৰ্ডিনেট। তো লিগেল মেক্সিমত আপোনালোকে চাব যেনেকুৱা লিগেল মেক্সিমত টাৰ্মছবোৰ কেনেকৈ, যেনেকুৱা হেভিয়েষ্ট কৰ্পাছ আহে, যোনটো মানুহৰ টু বডি উইথ বডি, মেন্স ৰিয়া যোনটো আহে গিল্টি মাইণ্ড, ইগনৰেঞ্চিয়া জুৰিজ, নন এক্সপ'চাত, এনেকুৱা ইগনৰেঞ্চ অফ দ্য ল ইজ নো এক্সকিউজ, এনেকুৱা টাইপৰ যোনবোৰ কুৱেশ্যন আছে লিগেল মেক্সিমাম সেইবোৰ আপোনালোকে চাব। তাৰপিছত ইম্পৰ্টেণ্ট লিগেল টাৰ্মছ যোনবোৰ আছে, যেনেকুৱা আপোনালোকে FIR বিষয়ে ভালকৈ চাব, PIL কি হয়, বেইলেবল নন বেইলেবল যোনবোৰ অফেন্স আছে সেইবোৰ চাব, প্লেইণ্টিভবোৰ চাব, ডিফেণ্ডেণ্ট চাব, ৰিটছবোৰ চাব। এইবোৰ বহুত ইম্পৰ্টেণ্ট টপিক হয়। এনেকুৱা এটা চামাৰী টাইপৰ হ'ব, মানে কোনখিনি আপোনালোকে ফ'কাছ কৰিব লাগিব। মেইনলি আপোনালোকে ফাণ্ডামেণ্টেল ৰাইটছত যদি চাই আৰ্টিকল 12 পৰা 35লৈকে চাব, যেনেকুৱা ৰাইট টু ইকুৱেলিটি হয়, ৰাইট টু ফ্ৰীডম, ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন, ৰাইট টু ফ্ৰীডম অফ ৰিলিজন, কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ, যোনটো আৰ্টিকল 32 সেনেকুৱা দিব। তো আপোনালোকে তাৰপিছত চাব ফেমাছ জাজমেণ্ট কি আছে, যেনেকুৱা কেশৱ নন্দ ভাৰতী কেছ যোনটো আছিল বেছিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন, সেইটো আপোনালোকে চাব পাৰে। সেইটো চামাৰি চাব পাৰে আপোনালোকে। আজিকালি গুগলত নোটছ পোৱা যায়, গুগলত চাৰ্চ মাৰিলে এইটো টপিক চাৰ্চ মাৰিলে আপোনালোকে বহুত ডিটেইলছ ওলাই যাব। তাৰপিছত যেনেকুৱা মনিকা গান্ধী কেছ, ৰাইট টু পাৰ্চনেল লিবাৰ্টি, তো এনেকুৱা টাইপৰ টপিকৰ ওপৰত আপোনালোকে কুৱেশ্যনবোৰ চাব। 6 নম্বৰ মই কিছুমান ইম্পৰ্টেণ্ট এমেণ্ডমেণ্ট যোনবোৰ আছে, যেনেকুৱা 42 এমেণ্ডমেণ্ট আছে, যোনটোক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। 44th যোনটো আছে ইমাৰ্জেঞ্চি চেঞ্জেছবোৰ, 73rd যোনটো 74th পঞ্চায়ত ৰাজ আৰু মিউনিচিপালিটিজ, এইবোৰ। তো আপোনালোকে এইবোৰ বেছিকেলি আপোনালোকে ভালকৈ চাব, ইয়াৰ নোটছ চাব বা ইয়াৰ
যোনটো আপোনালোকে চামাৰি আছে সেইবোৰ চাব। আৰু ৰিচেণ্ট লিগেল ডেভেলপমেণ্টছৰ যোনটো 2023 পৰা 25 ভিতৰত যিখিনি লিগেল ডেভেলপমেণ্ট হৈছে, যেনেকৈ ক্ৰিমিনেল ল কিছুমান ৰিফৰ্ম হৈছে বা ইউনিফৰ্ম চিভিল কোড ডিবেট এইবোৰ বা ওমেন্স ৰিজাৰ্ভেশ্যন যোনবোৰ বিল ওলাইছে সেইবোৰ চাব আপোনালোকে। এতিয়া ছেকশ্যন 2 যদি আমি চাওঁ, ছেকশ্যন 2 ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনৰ বিষয়ে কোৱা হৈছে। তো তাতে আপোনালোকে চিডিএম ফিচাৰ্ছ অফ কনষ্টিটিউশ্যন যেনেকৈ মই এইবাৰ চাবই লাগিব, ফেডাৰেল ইন নেচাৰ উইথ ইউনিটাৰী বাইচ, লেণ্ডিজ কনষ্টিটিউশ্যন, পাৰ্লিয়ামেণ্টাৰী চিষ্টেম, এইবোৰ আপোনালোকে চাব। আৰু যদি আমি প্ৰিএম্বুলৰ কথা কওঁ কনষ্টিটিউশ্যনত, তেতিয়াহ'লে উই দ্য পিপুল অফ ইণ্ডিয়া জাষ্টিছ, লিবাৰ্টি, ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটিৰ বিষয়ে তাতে আলোচনা কৰা হৈছে। সেইবোৰ আপোনালোকে অলপ ভালকে চাব। তাৰপিছত আছে ইম্পৰ্টেণ্ট আৰ্টিকলছ যোনবোৰ চাব, যেনেকুৱা আৰ্টিকল 14 ইকুৱেলিটি বিফৰ ল, আৰ্টিকল 21 ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি, আৰ্টিকল 32 ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডি। এইবোৰ আপোনালোকে ভালকে চাব, ইম্পৰ্টেণ্ট হয় মানে এইখিনি। তাৰপিছত আপোনালোকে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি, DPSP চাব। তাৰপিছত ছ'চিয়েল এণ্ড ইকনমিক ডেম'ক্ৰেচি ইনস্পায়াৰ্ড বাই আইৰিছ কনষ্টিটিউশ্যন, তো এইবোৰ আপোনালোকে চাব। তাৰপিছত নেক্সট যদি আমি চাওঁ ফাণ্ডামেণ্টেল ডিউটিজ, আৰ্টিকল 51A, 11 ডিউটিজ এডেড বাই আপোনালোকে ইয়াতে 42nd এণ্ড 86 এমেণ্ডমেণ্ট যোনটো আছে। নাম্বাৰ 6 যদি চাওঁ ইউনিয়ন গভৰ্ণমেণ্ট হিচাপে চাব, যেনেকুৱা প্ৰেচিডেণ্ট কি হয়, যেনেকুৱা বোলে এক্সিকিউটিভ হেড হয়, ইলেক্টেড ইনডাইৰেক্টলি হয়। কিন্তু প্ৰাইম মিনিষ্টাৰ যোনটো হয় আমাৰ ৰিয়েল হেড হয়, লিডাৰ অফ লোকসভা হয়। পাৰ্লিয়ামেণ্ট যোনটো চাওঁ আমি লোকসভা প্লাছ ৰাজ্যসভা মিলি পাৰ্লিয়ামেণ্ট হয়। তো যেনেকৈ ষ্টেট গভৰ্ণমেণ্টৰ কথা যদি আমি চাওঁ, গভৰ্ণৰ হয়, গভৰ্ণৰ এপইণ্টেড বাই প্ৰেচিডেণ্টৰ দ্বাৰা এপইণ্ট কৰা যায়। তাতে চিফ মিনিষ্টাৰ যোনটো আছে, চিফ মিনিষ্টাৰ লিডাৰ অফ দ্য ষ্টেট গভৰ্ণমেণ্ট হয়। তাৰপিছত ষ্টেট লেজিসলেটিভ এছেম্বলি এণ্ড কাউন্সিল ইফ বাই ইলেভেন, এইবোৰ চাব আপোনালোকে। ইম্পৰ্টেণ্ট শ্বিডিউল যেনেকুৱা শ্বিডিউল 7 ইউনিয়ন ষ্টেট কনকাৰেণ্ট লিষ্ট, শ্বিডিউল 8 যোনটো লেংগুৱেজ হয়, শ্বিডিউল 11, 12 পঞ্চায়ত এণ্ড মিউনিচিপালিটিজ এইবোৰ। ছেকশ্যন 3 আমি ৰাখিছোঁ কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আছাম এফেয়াৰ্ছ 2024-25 বৰ্ষৰ যোনবোৰ, যেনেকুৱা অসমৰ কিছুমান গভৰ্ণমেণ্ট স্কিম ওলাই আছে, যেনেকুৱা অৰুণোদয় 2.0, মিছন বসুন্ধৰা 2.0, এইবোৰ চাব। অমৃত বৃক্ষ আন্দোলন, এইবোৰ ৰিচেণ্টলি কাৰেণ্ট এফেয়াৰ ৰিচেণ্ট ইভেণ্ট হৈ গ'ল। ইম্পৰ্টেণ্ট ইভেণ্ট যেনেকুৱা আপোনালোকে চাব আছাম বাজেট 2025 আৰু জেনেৰেল ইলেকশ্যন 2024 ইম্পেক্ট অন আছাম, NRC ইছ্যু ইন আছাম। তাৰপিছত আপোনালোকে যদি চাই আছাম জিঅ'গ্ৰাফি এণ্ড পলিটিক্স, কেপিটেল দিছপুৰ, যেনেকুৱা মেজৰ ৰিভাৰ কোনটো ব্ৰহ্মপুত্ৰ, বৰাক, CM 2025 আমাৰ CM যিটো হয় হিমন্ত বিশ্ব শৰ্মা, গভৰ্ণৰ যেনেকুৱা লক্ষ্মণ প্ৰসাদ আচাৰ্য, এনেকুৱা আপোনালোকে বিষয়বোৰ চাব। তাৰপিছত আপোনালোকে যেনেকুৱা ৰিচেণ্ট এৱাৰ্ডছ বা ৰিকগনিশ্যন চাই যদি আছাম এথলেটছ ইন নেশ্যনেল গেমছ বা লিটাৰেৰী এৱাৰ্ডছ টু আছামিজ অথৰ, এইবোৰ চাব আপোনালোকে। নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল এফেয়াৰ যোনটো যেনেকুৱা G20 ইণ্ডিয়া প্ৰেচিডেঞ্চি আউটকামছ, ইণ্ডিয়াত স্পেচ নেশ্যন যেনেকুৱা চন্দ্ৰয়ান 3 গেল বা গগনয়ান আপডেট, এইবোৰ চাব আপোনালোকে। তাৰপিছত ছেকশ্যন 4 ইংলিছ লেংগুৱেজ চাব, যেনেকুৱা গ্ৰামাৰৰ ৰুল চাব লাগিব, পাৰ্টছ অফ স্পীচ, টেন্সেছ, ছাবজেক্ট, ভাৰ্ব, এগ্ৰিমেণ্ট এইবোৰ। তাৰপিছত আৰ্টিকলছ, প্ৰিপজিশ্যন এইবোৰ চাব আপোনালোকে। ভোকাবুলাৰী চাব, তাৰপিছত চিনোনিমছ, এণ্টনিমছ, আইডিয়মছ, ওৱান ৱৰ্ড ছাবষ্টিটিউট এইবোৰ। চেণ্টেন্স কাৰেকশ্যনত চাব আপোনালোকে স্পৰ্টিং ইউজ, কাৰেক্ট ইউজেজ অফ মডিফায়াৰ্ছ বা পাংচুৱেশ্যন এইবোৰ চাব। কম্প্ৰিহেনশ্যনত চাব আপোনালোকে যেনেকুৱা BA লগত ডেছক্ৰিপটিভ কুৱেশ্যন আৰু প্ৰেক্টিছ ৰিডিং এডিটৰিয়েলছ এণ্ড এনচাৰিং কুৱেশ্যন। ফিল ইন দ্য ব্লাংকছত চাব কণ্টেক্সচুৱেল ৱৰ্ড যোনবোৰ ইউজেছ হয় এইবোৰ। চেণ্টেন্স ৰিএৰেঞ্জমেণ্টত চাব লজিকেল ফ্ল অফ ইনফৰমেশ্যন, লজিকেল ৰিজনিং আহিব ছেকশ্যন 5ত। কোডিং কৰা, ডিকডিং কৰা এইবোৰ আপোনালোকে চাব, কুৱেশ্যনছবোৰ বুজিব। তাৰপিছত শ্বৰ্টকাটত কম সময়ত কেনেকৈ আপোনালোকে চল্ভ কৰিব পাৰে, যেনেকুৱা টাইমটো তাতে লিমিটেড দিয়া থাকে যিহেতু। লেটাৰ শ্বিফটিং, যেনেকুৱা এটা ৱৰ্ডৰ পৰা A to C এনেকৈ মাজত কেইটা কোনটো চিৰিজত এনেকৈ শ্বিফ্ট হয়, বা নাম্বাৰ চিৰিজ থাকে, যেনেকুৱা নাম্বাৰ থাকে মাজত এটা থাকে বা লাষ্টত এটা নাথাকে সেনেকুৱা। চ' ব্লাড ৰিলেশ্যন চাব বেছড অন ফেমিলি ট্ৰী, মেটাৰ্নেল পেটাৰ্নেল চাবৰিলেশ্যন এইবোৰ। আৰু চিলোজিজম ষ্টেটমেণ্ট এণ্ড কনক্লুজনছ ইউজিং ভেন ডায়েগ্ৰাম লজিক, যোনটো মানে এই
ফাদাৰ অফ বি এনেকুৱা টাইপৰ যোনবোৰ কুৱেশ্যন থাকে সেইবোৰৰ কথা হৈছে ডাইৰেকশ্যন চেঞ্চ টেষ্ট এনেকুৱা বেছড অন টাৰ্মছ এণ্ড ডিৰেকশ্যন টেষ্ট নাম্বাৰ চিৰিজ চাব আইডেণ্টিফাই দ্য পেটাৰ্ণ এৰিথমেটিক হ'ব পাৰে জিঅ'মেট্ৰিক হ'ব পাৰে স্কোৱাৰ বা কিউব এটচেট্ৰা এইবোৰৰ ওপৰত কুৱেশ্যন থাকে তাৰপিছত ষ্টেটমেণ্ট এজাম্পশ্যনছ কনক্লুজন এইবোৰ চাব ক্ৰিটিকেল থিংকিং লজিকেল ডিডাকশ্যন এইবোৰৰ ওপৰত কুৱেশ্যন থাকে আৰু এইটো যোনটো চিলেবাছটো দিলো বা চামাৰি টাইপৰ এটা বেছিক আইডিয়াটো দিলো এইটোৰ ওপৰত যদি এক সপ্তাহৰ ভিতৰত গোটেইখিনি কমপ্লিট কৰক নোটছ আপোনালোকে চাটজিপিটি ইউজ কৰক আপোনালোকে গ্ৰক ইউজ কৰক গুগলত চাৰ্চ কৰক এইবোৰ টপিকৰ ওপৰত বা ইউটিউবত চাৰ্চ কৰক এইবোৰ টপিকৰ ওপৰত আপোনালোকে ক্লাছ কৰক নোটছ লওক বুকছ লৈ কৰক লাইব্ৰেৰী যদি আছে কাষতে আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি হওক বিআৰএম গভৰ্ণমেণ্ট ল কলেজ হওক তেজপুৰ ল কলেজ হওক যোৰহাট ল কলেজ হওক যিমানবোৰ ল কলেজ আছে সকলো ল এণ্ট্ৰেছতে আপোনালোকৰ হেল্পফুল হ'ব এতিয়া কথাটো হ'ল যে আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব কাৰণ আপোনালোকে ভিডিঅ' নাচায় 1-2 মিনিট চাই আৰু চবে PDF কৰি থাকে আপোনালোকে ভিডিঅ'টো কমপ্লিট চালে এইবাৰ কামখিনি আপোনালোকৰ মনত থাকিব বা আৰু যদি PDFটো দিয়া যায় সেইটো আপোনালোকে ডাউনলোড কৰি মোবাইলটো সেইটো মোবাইলতে থাকিব পাৰিলে আপোনালোকে ভিডিঅ'টো চাই থাকোঁতে পজ কৰি একবাৰ লিখিব কাৰণ একবাৰ লিখিলে হয়তো আপোনালোকৰ একবাৰ লিখাও হ'ল একবাৰ পঢ়াও হ'ল কমচে কম পৰীক্ষা এক্সামত বহিলে এইবোৰ টাৰ্ম যদি আপোনালোকে পায় তেতিয়া হয়তো এইটো ভিডিঅ'ৰ কথা আপোনালোকৰ মনত পৰিব পাৰে আৰু যদি PDFটো ডাউনলোড কৰি থৈ দিয়ে আৰু সেইটো আৰু মোবাইলতে থাকে বহুতৰে সেইটো পঢ়া নহয় তো এতিয়া আমি চাম যোনটো ছেকশ্যন মই যেনেকৈ দিছোঁ তাৰ এটা বেছিক আইডিয়া এটা কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে সেইবোৰ চাম মানে যেনেকুৱা লিগেল এপ্টিটিউড লিগেল জিকে তাতে যোনটো আপোনালোকে কথা ক'লোঁ মই সুপ্ৰিম কোৰ্টৰ এপেক্স কোৰ্ট আণ্ডাৰ আৰ্টিকল এইবোৰৰ কথা ক'লোঁ 124-147 এনেকৈ জাজেছ এপইণ্টেড বাই প্ৰেচিডেণ্ট এইবোৰ চাব লিগেল মেক্সিমত এইবোৰ চাব এইবোৰৰ কথা কোৱা হ'ল অলৰেডি আৰ্টিকল 14 এইবোৰ চাব তো প্ৰেক্টিচ কুৱেশ্যনছৰ কাৰণে যেনেকুৱা এনেকুৱা টাইপৰ কুৱেশ্যন চাব হোৱাট ডাজ মেন্স ৰিয়া ছিগনিফাই ইন ল যোনটো গিল্টি মাইণ্ড হয় অলপ পোৱা গ'লে তেনেকুৱা ডাইৰেক্ট কুৱেশ্যন চাই যাব পাৰে which article of the constitution deals with the right to constitutional remedies article 32 তো এনেকুৱা বা PIL কোনে ফাইল কৰিব পাৰে কোৰ্টত তেনেকুৱা এনি চিটিজেনে কৰিব পাৰে ইণ্ডিয়ান পলিটি কনষ্টিটিউশ্যন এইবোৰ ওপৰত এনেকুৱা কনষ্টিটিউশ্যন এডপ্টেড কেতিয়া হৈছিলে বা এনফৰ্চত কেতিয়া আহিল প্ৰিএম্বুলৰ যিবোৰ আছে এইবোৰ ইণ্ডিয়াৰ ছভাৰেইন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেম'ক্ৰেটিক ৰিপাব্লিক এইবোৰ চাব আৰ্টিকলবোৰ চাব এইবোৰ ইম্পৰ্টেণ্ট হয় আৰু প্ৰেক্টিচ কুৱেশ্যন যদি আমি চাওঁ তেনেকুৱা দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কেম ইন টু ফ'ৰ্চ কেতিয়া আহিছিলে যোনটো 26 জানুৱাৰী 1950 এনেকুৱা হোৱাট ডাজ আৰ্টিকল 14 ডিল উইথ আৰ্টিকল 14 কি ডিল কৰে যেনেকুৱা আমালোকৰ ইকুৱেলিটি ডিল কৰে ইকুৱেলিটি বিফৰ ল হুই ইজ ৰিয়েল এক্সিকিউটিভ হেড অফ দ্য ইউনিয়ন গভৰ্ণমেণ্ট যোনটো আমাৰ প্ৰাইম মিনিষ্টাৰ হয় অলপ আগতে ডিছকাছ কৰা যায় তো তাৰপিছত আমি যদি চাওঁ কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আছাম এফেয়াৰ্ছৰ ওপৰত যেনেকৈ অৰুণোদয় স্কিমটো যেনেকুৱা ডাইৰেক্ট বেনিফিট কৰে ডাইৰেক্ট একাউণ্টত পইচাটো দিয়ে যেনেকুৱা আধাৰ লিংক থকা একাউণ্টত NRC ওপৰত চাব পাৰে কাৰ ওপৰত চাব পাৰে কি ৰিচোৰ্চ জনোৱা হয় চিটিজেন এমেণ্ডমেণ্টত তাৰপিছত আছাম 2025 যোনটো বাজেট হ'ল সেইটো ফ'কাছ অন হেল্থ এডুকেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ ক'ত কিমান কি কৰিলে সেইবোৰ চাব পাৰোঁতে হোৱাট ইজ কেপিটেল অফ আছাম এনেকুৱা টাইপৰ প্ৰেক্টিচ কুৱেশ্যন আহিব পাৰে আপোনালোকে যেনেকুৱা এইটো দিছপুৰ হ'ব হুইচ ৰিভাৰ ইজ কনচিডাৰ্ড দ্য লাইফ লাইন অফ আছাম যেনেকুৱা ব্ৰহ্মপুত্ৰ হয় মিছন বসুন্ধৰা ইজ ৰিলেটেড টু মিছন বসুন্ধৰা যেনেকুৱা কি আমাৰ লেণ্ড ৰেকৰ্ড ডিজিটেলাইজেশ্যন কৰি আছে সেনেকুৱা টাইপৰ ছেকশ্যন ফ'ৰ যদি আমি চাওঁ ইংলিছ লেংগুৱেজ নোটছ এণ্ড কুৱেশ্যন ইয়াত আপোনালোকে চাব কম্প্ৰিহেনশ্যন আহে গ্ৰামাৰ টেন্স আৰ্টিকল প্ৰিপজিশ্যন ভোকাবুলাৰী চিনোনিমছ এণ্টনিমছ কমনলি আস্কড এইবোৰ সদায় সুধি থাকে এইবোৰৰ পৰা যদি আপোনালোকে ক্লিয়াৰ কৰে এটা নহয় এটা কুৱেশ্যন আহিব পাৰে হয়তো মোৰ এইটো ভিডিঅ'ত মই যিবোৰ প্ৰেক্টিচ কুৱেশ্যন টাইপ হিচাপত মই লৈ আনিছোঁ ইয়াৰ পৰা কমন কৰিম কাৰেক্ট চিনোনিম অফ এবাণ্ডন কাৰেক্ট চিনোনিম লিংক হয় তাৰপিছত দ্য লয়াৰ ট্ৰাই টু চাৰ্ভ দ্য ট্ৰুথ ইন কোৰ্ট এইটো কনচিল হয় কনচিল তাৰপিছত স্পট দ্য ইৰৰ হি ডু নট নো দ্য এনচাৰ সিৰ পিছত ডু নট হয় ডাজ নট হ'ব তো ইৰৰটো ডু নটে হ'ব লজিকেল ৰিজনিং আৰু যদি আমি এনেকুৱা টাইপৰ কুৱেশ্যনবোৰ চাওঁ যেনেকুৱা কোডিং ডিকোডিং কথা ক'লোঁ মানে কিবা এটা ভিতৰৰ পৰা লজিকেলি উলিয়াব লাগে ব্লাড ৰিলেশ্যন ডিৰেকশ্যন টেন্স চিলোজিজম নাম্বাৰ চিৰিজ এইবোৰ টাইপৰ লজিকেল ৰিজনিং কুৱেশ্যন থাকে যেনেকুৱা ইফ A is brother of B, B is mother of C, then A is
এই কি হ'ব, এই আংকুল হ'ব, এনেকুৱা টাইপৰ। তো তাৰপিছত যদি আমি next education চাওঁ, what come next in the series 2, 4, 8, 16? ইয়াৰ আছে 232 হ'ব। All judges are wise, some wise are honest. Conclusion of some honest are judges. They cannot be concluded. সেইটো ইয়াতে কৈয়ে দিছে conclusion। তো আজিৰ নোটছ বা চামাৰি এইখিনিতে সমাপ্ত কৰিলো মই। আৰু এইবোৰ টপিক আপোনালোকে টপিক ৱাইজ নোটছ হয়, এইটো আপোনালোকে এইবোৰ ভালকে চাব আৰু এইবোৰ টপিকৰ কাৰণে MCQ বেছিকে প্ৰেক্টিচ কৰিব। আৰু অলৰেডি হয়তো মোৰ চেনেলত 20+ ভিডিঅ' আপলোড কৰা হৈছে। আপোনালোকে প্ৰত্যেকখন কুৱেশ্যনবোৰ চাব। মই যিমান পাৰোঁ, যিমান কমন বা আপোনালোকে এক্সপেক্টেড কুৱেশ্যন সিমানখিনি কুৱেশ্যন দি আছিলোঁ। আপোনালোকে পাৰিলে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব, যোনটো মোৰ চেনেলৰ এবাউট ছেকশ্যন যাব, তাতে আপোনালোকে পাই যাব। কাৰণ তাতে জইন কৰিলে কি হ'ব, তাতে মই ইউটিউবত আপোনালোকে ভিডিঅ' বনাব লাগে, তাতে ভিডিঅ' বনাব নালাগে। তাতে জাষ্ট মই কুৱেশ্যন কিছুমান দি থাকিব পাৰিম যেনেকুৱা। তো আপোনালোকে তাতে পটাপট জইন কৰি ল'ব, যিখিনি আপোনালোকৰ ইম্পৰ্টেণ্ট বুলি ভাবি আছে। আৰু তাতে মই ডেইলি কমচে কম 50টা, 30টা, 40টা এনেকে 20টা যিয়ে নকওঁ তাতে কুৱেশ্যন দি থাকিব পাৰিম। আৰু ইউটিউবত ভিডিঅ' বনাবলৈ ভিডিঅ'টো বনাব লাগে, ৰেকৰ্ড কৰিব লাগে, তাৰপিছত বহুত টাইম লাগে, বহুত টাইম কনজিউমিং হয়। আৰু ইমান ইজি নহয়, বহুত কষ্ট লাগে, ৰিচাৰ্জ কৰিব লাগে, কিবা কৰিব লাগে। তো আপোনালোকে ভিডিঅ'বোৰ কমপ্লিটলি চাব আৰু তাৰপিছত PDF টো টেলিগ্ৰাম গ্ৰুপত জইন হৈ যাব, টেলিগ্ৰাম গ্ৰুপত পাই যাব। আজিৰ ভিডিঅ'টো কমপ্লিট চোৱাৰ কাৰণে আপোনালোকে সকলোকে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। আৰু যদি চেনেলত নতুন আহিছে তেওঁলোকে ছাবস্ক্ৰাইব এটা কৰি দিব। থেংক ইউ।